নমস্কাৰ নৰ্থ ইষ্ট নাও প্ৰতিজন দৰ্শকক স্বাগতম জনাইছোঁ মই পবিত্ৰ মেছ বৰ্তমান মই উপস্থিত আছোঁ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামৰ ভিতৰচৰাত যিটো ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কৰোনাৰ আক্ৰান্তৰ সংখ্যা আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত যিহেতু স্বাস্থ্য বিভাগৰ ফালৰ পৰা বিভিন্ন নীতি নিৰ্দেশনা দিয়াৰ লগতে বিভিন্ন গাইডলাইন দিয়া হৈছে যে মাস্ক পৰিধান কৰক চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহ ইনডোৰ ষ্টেডিয়ামৰ ভিতৰচৰাৰ যি দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিছোঁ স্বাস্থ্য বিভাগৰ ফালৰ পৰা যিহেতু ইয়াতে গঢ়ি তোলা হৈছে কোভিড যিসকল পজিটিভ কেছ ওলাব তেখেতলোকক ৰখাৰ যি ব্যৱস্থা কৰিছে ইয়াতে বিভিন্ন বিচনাৰ তেখেতলোকে ব্যৱস্থা কৰিছে কোভিড চেণ্টাৰ নিৰ্মাণৰ বাবে তেখেতলোকে প্ৰস্তুতি বৰ্তমান তুংগত তুলিছে যাতে কোভিডৰ যি ভয়াৱহতা যি বৃদ্ধিৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে তাৰ লগত যাতে মোকাবিলা কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতলোকে এইদৰে সজাগতা আগতীয়াকৈ লোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান মই যিহেতু আছোঁ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহৰ ভিতৰচৰাত আৰু 400 বিচনাযুক্তৰে তেখেতলোকে এইদৰে নিৰ্মাণ কৰিছে কোভিড চেণ্টাৰ মই পোনে পোনে দেখুৱাব 10টাকৈ কক্ষ তেখেতলোকে বৰ্তমান নিৰ্মাণ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু সম্পূৰ্ণ হৈ উঠিবলৈ মাজত মাত্ৰ কেইটামান কক্ষ আছে প্ৰত্যেকটো কক্ষ খুব সুন্দৰকৈ স্বাস্থ্য বিভাগৰ ফালৰ পৰা এইদৰে খুব সুন্দৰকৈ তেখেতলোকে বিচনাসমূহ বৰ্তমান কৰি তুলিছে আৰু বিচনাসমূহ পৰাৰ পৰা আদি কৰি গাৰুৰ পৰা আদি কৰি সকলো দিছে এতিয়ালৈকে আৰু ইয়াতে জনাব লাগিব ভয়াৱহতা যিহেতু বৃদ্ধি পাবলৈ ধৰিছে ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেকটো ক্ষণতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা যিহেতু বিভিন্ন গাইডলাইন দিয়া হৈছে যে মাস্কৰ পৰা আদি কৰি বিভিন্ন ধৰণেৰে চেনিটাইজাৰ ব্যৱহাৰ কৰক বা তাৰ লগতে বিহু কমিটিসমূহেও যিহেতু কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিহুসমূহ বাতিল কৰিছে আৰু তাৰ লগতে এই মুহূৰ্তত জনাব লাগিব স্বাস্থ্য বিভাগৰ ফালৰ পৰা যি নীতি নিৰ্দেশনা দিয়া হৈছে বিভিন্ন কোভিড চেণ্টাৰ গঢ়ি তোলা হৈছে তাৰ সমান্তৰালকৈ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ যি ইনডোৰ ষ্টেডিয়াম আছে খেলৰ যি প্ৰেক্ষাগৃহ আছে তাতো তেখেতলোকে এইদৰে কোভিডৰ লগত যাতে মোকাবিলা কৰিব পাৰে যুঁজ দিব পাৰে কোভিডৰ যিমানেই লাগিলে পজিটিভ কেছ নাহক কিয় তাত যাতে তেখেতলোকে কোভিডৰ সৈতে সম্পূৰ্ণৰূপে মোকাবিলা কৰিব পাৰে তাৰ প্ৰতি সজাগতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে আৰু এটা কথা স্পষ্টভাৱে এইখিনিতে উল্লেখ কৰিব লাগিব যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা যিয়ে নীতি নিৰ্দেশনা নিদিয়ক কিয় গাইডলাইন যিয়ে নিদিয়ক কিয় জীৱনটো যিহেতু নিজৰ প্ৰত্যেকটো ক্ষেত্ৰতে সংবাদ মাধ্যমৰ প্ৰতিটো সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলে প্ৰত্যেকটো ক্ষণতে আপোনালোকৰ খবৰদাৰে দি থকাৰ দৰে দি আছে যিটো ভয়াৱহতাৰ দিশ অধিক ভয়াৱহতালৈ গতি কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এইদৰে তেখেতলোকে যিহেতু স্বাস্থ্য বিভাগৰ ফালৰ পৰা কটকটীয়াভাৱে স্বাস্থ্যৰ প্ৰতি যাতে কোনো ধৰণৰ জীৱনৰ প্ৰতি কাৰো যাতে ভাবুকি নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতলোকে এইদৰে কটকটীয়া ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে যিহেতু 10টাকৈ কক্ষ আমি এতিয়া আপোনালোকক 2টা কক্ষ দেখুৱাবলৈ সক্ষম হৈছোঁ আৰু বাকীকেইটা কক্ষ যিহেতু বৰ্তমানলৈকে তেখেতলোকে যি বেডিং আছে ৰোগী ৰখাৰ বাবে যি বেডিং আছে তাৰ যি ব্যৱস্থা কৰিছে তাৰ সম্পূৰ্ণ হৈ উঠা নাই কিন্তু এতিয়ালৈকে 3টামান কক্ষ তেখেতলোকে বৰ্তমান বেডিঙৰ ব্যৱস্থা কৰিবলৈ সক্ষম আছে আৰু আপোনালোকক আমি নৰ্থ ইষ্ট নাও দৰ্শকক আমি এই মুহূৰ্তত দেখুৱাই আছোঁ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহৰ পৰা ভিতৰচৰাৰ পৰা এইদৰে আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ এইদৰে গাৰুসমূহ এইদৰে ৰখা হৈছে আৰু ইয়াৰ পৰাই তেখেতলোকে খুব সুন্দৰকৈ আপোনালোকৰ দৃশ্যাংশটো এবাৰ কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এইদৰে খুব সুন্দৰকৈ তেখেতলোকে গাৰুসমূহ ৰখা দেখিবলৈ পোৱা গৈছে আৰু প্ৰত্যেকখন বেডতে এটা দূৰত্ব ৰখা হৈছে আৰু দূৰত্বৰ ব্যৱধানৰ বিপৰীতে তেখেতলোকে এখন বেডিং দিয়া হৈছে আৰু পুৰুষ মহিলাৰ পৰা আদি কৰি সকলোকে ইয়াতে ৰখা হ'ব আৰু যি প্ৰস্ৰাৱগাৰৰ পৰা আদি কৰি সকলো পৃথককৈ ৰখা হৈছে যে পৃথককৈ পুৰুষ আৰু মহিলা সম্পূৰ্ণৰূপে পৃথককৈ ৰখা হৈছে কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যিটো ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰখা হৈছে কিন্তু বিভিন্নজনে কৈছে যে লকডাউন লাগে বিভিন্নজনে কৈছে লকডাউন নালাগে কিন্তু এটা কথা যিসকল লোক বাহিৰৰ পৰা আহিছে কোভিডৰ যি ভয়াৱহতা আছে কিন্তু বহুতে কিন্তু তাক কিন্তু কোনো ধৰণৰ কেৰেপ বা ভূক্ষেপ কৰা দেখিবলৈ পোৱা নাই তেখেতলোকে বহুতে হয়তো হেতালি খেলিছে বহুতে বাহিৰৰ পৰা অহা লোকসকলক যিহেতু পৰীক্ষা কৰিবলৈ কোৱা হৈছে ৰেলৱে ষ্টেচনসমূহত পৰীক্ষা কৰিবলৈ কোৱা হৈছে বাহিৰৰ পৰা অহা লোকসকলক কিন্তু তেখেতলোকে পৰীক্ষা কৰাৰ পৰা আঁতৰি থাকিব বিচাৰিছে আমি যিহেতু যোৱাকালি দেখিবলৈ পাইছোঁ বিভিন্ন সংবাদ মাধ্যমে আপোনালোকৰ আগত বাতৰি পৰিৱেশন কৰিছে আমিও কৰিছিলোঁ যে যিসকল টেষ্ট আছে টেষ্টৰ সুবিধা কৰা হৈছে সেই টেষ্টৰ পৰা পলাবলৈ তেখেতলোকে বিচৰা হৈছে গুৱাহাটী উলুবাৰী যি ৰেলৱে ষ্টেচন আছে তাতো তেখেতলোকক টেষ্টৰ যে চেণ্টাৰ দিয়া হৈছে যদি বাহিৰৰ পৰা আহে 600 মানুহ তাৰে ভিতৰত মাত্ৰ 100 বা 200 মানুহে টেষ্ট কৰোৱা হৈছে তাৰ বাকীখিনি মানুহ পাঁচ দুৱাৰ যি এক্সিট দুৱাৰ আছে সেই এক্সিট দুৱাৰে পলাই যোৱাৰ দেখিবলৈ পোৱা গৈছে কিন্তু এটা কথা ক'ব লাগিব যে দায়বদ্ধতাটো প্ৰত্যেকে নিজৰ কিন্তু এই মুহূৰ্তত ল'বলৈ সময় আহি পৰিছে ৰাজ্য চৰকাৰৰ পৰা যিমানে নীতি নিৰ্দেশনা নিদিয়ক কিয় জীৱনটো যিহেতু সমাজৰ দায়বদ্ধতাটো আমাৰ গতিকে আমি সেই দায়বদ্ধতা পালন কৰি প্ৰত্যেকে
সকলোৱে দায়িত্ব পালন কৰি এইদৰে মাস্কৰ পৰা আদি কৰি চেনিটাইজাৰ ব্যৱহাৰ কৰাটো নিজৰ নিতান্ত প্ৰয়োজনীয় আৰু কেইবাটাও কক্ষ আছে মই দেখুৱাবলৈ বিচাৰিম আৰু সেই কক্ষকেইটাতো ঠিক সেইদৰে একেদৰে কাম কৰি থকা হৈছে আৰু কামৰ লগতে কৰ্মচাৰীসকলকো মানিব লাগিব যোৱাবাৰ যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিলে সকলোৱে ভগৱন্তৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা কৰিছে এইটো এটা কক্ষ কিন্তু এইটো কক্ষত এতিয়ালৈকে যি বিছনা সেই বিছনা দিয়া নাই কিন্তু সেই বিছনাসমূহ তেখেতলোকে বৰ্তমান যোগাৰ কৰি আছে খুব সুন্দৰকৈ ইয়াতে তেখেতলোকক আমি জনামতে এতিয়া আজি সৈতে 4 দিন হৈছে আৰু খুব কম সময়ৰ ভিতৰতে তেখেতলোকে ইয়াতে যি বিছনাসমূহ আছে বিছনাসমূহ দি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু আমি কোভিডৰ পৰা আদি কৰি বিভিন্ন যি আক্ৰান্তৰ সংখ্যাৰ পৰা আদি কৰি যিসকল বৰ্তমানলৈকে গৈছে তেখেতলোককো আমি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰত্যেকটো খবৰ আপোনালোকক জনাই যাবলৈ যিহেতু চেষ্টা কৰি আছোঁ গতিকে আশা কৰিছোঁ আপোনালোকে সংযুক্ত হৈ থাকিব প্ৰত্যেকটো ক্ষণতে কিন্তু এই মুহূৰ্তত এটা উল্লেখনীয় বিষয় হৈ পৰিছে যে কোভিড আক্ৰান্তৰ যিমান হৈছে বা যিমানসমূহ যিসমূহ টেষ্ট কৰা হৈছে তাৰ ভিতৰতে সেইসমূহ আক্ৰান্তৰ সংখ্যা ওলোৱা হৈছে কিন্তু যিসকলে পলাই গৈছে সেইসকলক যদি আক্ৰান্তৰ যদি তেখেতলোকৰ শৰীৰত যদি কোভিড কেনেবাকৈ আছে তেতিয়াহ'লে কেনেকৈ ধৰা পৰিব যদি আপোনালোকে সহযোগিতা আগ নবঢ়ায় গতিকে চৰকাৰে যদিও আঁতৰিবলৈ বিচাৰে বা চৰকাৰে যিমানে নিৰাময় কৰিবলৈ নিবিচাৰক কিয় কিন্তু সেইটো নিৰাময় কৰিবলৈ কোনোপধ্যে সক্ষম নহ'ব সেইকাৰণে আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ প্ৰত্যেকটো সময়তে যে আপোনালোকে সহযোগিতাৰ হাত আগবঢ়াওক আৰু সহযোগিতাৰ অবিহনে কোনো কাৰণতে কোভিডৰ যি নিৰাময় আছে কোভিডৰ সেই নিৰাময় পাবলৈ কোনো কাৰণতে সক্ষম নহ'ব কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব সৌখিদিনা আমি যিহেতু বাতৰি প্ৰকাশ কৰিছিলোঁ আৰু তাৰপিছতে আমি দেখিবলৈ পাইছিলোঁ যে এই যিসমূহে পলাব বিচাৰিছে আঁতৰিব বিচাৰিছে বিষয়টোৰ পৰা সেই বিষয়টোৰ কথা কৈ দিওঁ যে জীৱনটো আপোনালোকৰ লগতে সমাজৰ যিসকল ব্যক্তি আছে বাৰম্বাৰ এটা কথা কৈছোঁ সমাজৰ যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলৰ কথা এবাৰ চিন্তা কৰি আপোনালোকে টেষ্টটো অন্ততঃ কৰাওক বাহিৰৰ পৰা আহিছে যেতিয়া আপোনালোকে এবাৰ টেষ্টটো কৰাওক আৰু টেষ্টৰ বিনিময়ত আপোনাৰ নিগেটিভ হয় পজিটিভ হয় সেই কথা স্বাস্থ্য বিভাগে সম্পূৰ্ণৰূপে গুৰুত্ব আৰোপ কৰিব কিন্তু আপোনালোকে টেষ্ট নকৰি যদি পলাব বিচাৰে সমাজখনৰ লগতে আপুনি যিমানে লকডাউন নিবিচাৰক বা লকডাউন বিচাৰক বা নিবিচাৰক কিন্তু সেই প্ৰক্ৰিয়াটো কিন্তু আগবাঢ়িবলৈ বা স্থগিত ৰাখিবলৈ হ'লে আপোনালোকৰ সহায় সহযোগিতা একান্ত কামনা প্ৰয়োজন হ'ব স্বাস্থ্য বিভাগে কিন্তু বাৰম্বাৰ সেইটো কথা উল্লেখ কৰিছে আৰু কেইটামান কক্ষ আছে যিটো 10টাকৈ কক্ষ আছে আমি 4টাকৈ কক্ষ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ কিন্তু বাকীকেইটা কক্ষত আমি ইতিমধ্যে জনাইছোঁ যে বাকীকেইটা কক্ষত এতিয়ালৈকে কোনো ধৰণৰ মানে বিচনাৰ পৰা আদি কৰি কোনো ধৰণৰ বস্তু এই মুহূৰ্তলৈকে সোমোৱা নাই কিন্তু কিছু সময়ৰ পিছতে এইকেইটা কক্ষও হ'ব কিন্তু এটা বিষয় আপোনালোকক আমি দেখুৱাই দিব বিচাৰিছোঁ মই কেমেৰা পাৰ্চনক এবাৰ দেখুৱাবলৈ অনুৰোধ জনাম মোৰ সতীৰ্থক যিহেতু তেখেতে দেখুৱাই আছে আপোনালোকৰ সম্পূৰ্ণ দৃশ্যাংশ এই বেৰ যিসমূহ কক্ষ আছে কক্ষসমূহৰ বেৰত কিছুমান তেখেতলোকে বেনাৰ লিখিছে আৰু সেই বেনাৰবোৰত কিপ স্মাইলিং সদায় হাঁহি থকা প্ৰশ্ৰয় দিবলৈ কৈছে কোনো ধৰণৰ মনত দুৰ্বলতা আনিবলৈ মানা কৰিছে কাৰণ যিহেতু জীৱনটো সদায় হাঁহিময় হৈ থাকক তাকে সকলোৱে কামনা কৰিছে কিন্তু এই মুহূৰ্তত ক'ব লাগিব এইবোৰ যি বেনাৰ আছে মানুহক উৎসাহিত কৰিব বিচাৰিছে জীৱনটোৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ ফালৰ পৰা বাৰম্বাৰ কোৱা হৈছে যে সকলোৱে কোভিড প্ৰট'কল মানক চেনিটাইজাৰ ব্যৱহাৰ কৰক মাস্ক পৰিধান কৰক এইবোৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা গাইডলাইন দিয়াৰ উপৰিও আমি বাৰম্বাৰ কৈছোঁ সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰাৰ উপৰিও জীৱনটো যিহেতু নিজৰ প্ৰত্যেকটো ক্ষেত্ৰতে আমি সেইটো দায়বদ্ধতা কিন্তু পালন কৰিব লাগিব কিন্তু স্বাস্থ্য বিভাগৰ এই যি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহৰ যি এইটো দৃশ্য এই দৃশ্যাংশসমূহ এইকাৰণে সাজু কৰিছে যে কোভিড পৰিস্থিতি যোৱাবাৰ যি ভয়াৱহ পৰিস্থিতিৰ ৰূপ ধাৰণ কৰিছিলে বাহিৰৰ পৰা যিসকল ব্যক্তি আহিছিলে বাহিৰৰ পৰা যিসকল যুৱক আহিছিলে তেখেতলোক বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলে চৰকাৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলে যুৱকসকলক ৰাখিবলৈ বা কোভিড পজিটিভ কেছ যিমান হৈছিলে তেখেতলোকক ৰাখিবলৈ জেগাৰ নাটনি হৈছিলে কিন্তু এইবাৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা কেইবাটাও কোভিড চেণ্টাৰ ব্যৱস্থা কৰিছে ঠিক সেইদৰে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ যি প্ৰেক্ষাগৃহ আছে ইণ্ডোৰ ষ্টেডিয়াম আছে তাৰ ভিতৰচৰাটো এইদৰে কোভিড চেণ্টাৰ নিৰ্মাণ কৰিছে যাতে কোভিড পজিটিভ কেছ যেতিয়া যিসকলে কোভিড পজিটিভ কেছ ওলাব তেওঁলোকক যাতে ৰাখিবৰ কাৰণে কোনো জেগাৰ নাটনি নহয় প্ৰত্যেকটো ক্ষেত্ৰতে যাতে সকলোৰে সুবিধা হয় তাৰ কামনা কৰি এইদৰে চেণ্টাৰসমূহ নিৰ্মাণ কৰি থকা হৈছে আৰু সকলোৱে এটা কথা আশা কৰিছে যে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছে সেই ভয়াৱহ পৰিস্থিতি যোৱাবাৰ যি ভয়াৱহ পৰিস্থিতি নহওক আৰু চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে লকডাউনৰ কোনো পৰিকল্পনা কৰা হোৱা নাই যদিহে আমি সহযোগিতা বা আপুনি সহযোগিতা আগ নবঢ়ায় তেতিয়াহ'লে ভয়াৱহ যেতিয়া ৰূপ ধৰিব লকডাউন নিশ্চয় দিবলগীয়া হ'বও পাৰে
গতিকে আমি আশা কৰিছোঁ আপোনালোকে সহযোগিতাৰ হাত আগবঢ়াওক, চৰকাৰৰ প্ৰতি সহযোগিতাৰ হাত আগবঢ়াওক, স্বাস্থ্য বিভাগৰ সহযোগিতাৰ হাত আগবঢ়াওক, চৰকাৰৰ লগতে জিলা প্ৰশাসনসমূহ যিহেতু তৎপৰ হৈছে আমাৰ জীৱনৰ প্ৰতি চিন্তা কৰি বিহু সদায় আহিব। বিহু কমিটিসমূহেও বিহু বাতিল কৰিছে। আজি যি হেঙেৰাবাৰীস্থিত যি বিহু কমিটি আছিলে তেখেতলোকেও বাতিল কৰা দেখিবলৈ পোৱা গৈছে। কেৱল মাত্ৰ সকলোৱে জীৱনৰ কথা চিন্তা কৰি এই বিহুসমূহ বাতিল কৰা দেখিবলৈ পোৱা গৈছে। আৰু এটা কথা ক'ব লাগিব, আপোনাৰ সহায়ৰ অবিহনে কোনো স্বাস্থ্য বিভাগে ইয়াক সফল ৰূপায়ণ কৰিব নোৱাৰে। লাগিলে কৰোণাই হওক, আন কিবাই হওক, লাগিলে আপোনাৰ আৰু মোৰ সহযোগিতাৰ অবিহনে কোনো ধৰণৰ সফল ৰূপায়ণ কৰিব নোৱাৰিব। গতিকে সকলোৱে এটা আহ্বান জনাইছে যে সফল ৰূপায়ণ কৰিবলৈ হ'লে আপোনাৰ সহায় সহযোগিতা নিতান্তই প্ৰয়োজনীয় হ'ব। আৰু বাহিৰৰ যিসকল কৰ্মী লাগি আছে তেখেতলোকৰ দৃশ্যাংশ দেখুওৱাৰ পিছতে আমি যি ভিতৰৰ দৃশ্যাংশ দেখুৱাবলৈ বিচাৰিছিলোঁ আপোনালোকক, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত যি ক'ভিড চেণ্টাৰ বনাই থকা হৈছে তাৰ দৃশ্যস্থলীৰ পৰা আমি বিদায় মাগিম। কিন্তু আমি পোনে পোনে যাব বিচাৰিছোঁ শেষৰটো কক্ষলৈ, যিটো শেষৰটো কক্ষত বনাই থকা হৈছে। বৰ্তমানলৈকে কোনো ধৰণৰ কাম সম্পূৰ্ণ হোৱা নাই। এই কাম সম্পূৰ্ণ হোৱাৰ আশা কৰিছে আৰু সেইটো কাম সম্পূৰ্ণ শেষ হোৱাৰ পাছতেই তেখেতলোকে কৈছে যে কিছু 2 দিনৰ ভিতৰতে কামসমূহ সম্পূৰ্ণ হৈ উঠিব। আৰু 10টাকৈ কক্ষ যিহেতু বিচনাসমূহ আপোনালোকে দেখিছে খুব সুন্দৰকৈ তেখেতলোকে নিয়াৰিকৈ বৰ্তমান সজাই আছে। আৰু এইটো কক্ষত খুব সুন্দৰকৈ আঁঠুৱাৰ ষ্টেণ্ডৰ পৰা আদি কৰি সকলো যিখিনি ব্যৱস্থা কৰিব লাগে সকলো কিন্তু ব্যৱস্থা তেখেতলোকে কৰা পৰিলক্ষিত হৈছে। আপুনি যদি চাবলৈ যায় তেখেতলোকে যি দূৰত্ব, এখন আপোনালোকে কেমেৰা পাৰ্চনক এবাৰ অনুৰোধ কৰিছোঁ, এই যিটো দূৰত্ব মোৰ সতীৰ্থই আপোনালোকক দেখুৱাইছে, এটা ব্যৱধান ৰাখি ক'ভিড পজিটিভ যিসকল ব্যক্তি আছে তেখেতলোকক ৰখাৰ ব্যৱস্থা কৰিবলৈ তেখেতলোকক ব্যৱস্থা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। আৰু এইদৰে দূৰত্ব বজাই তেখেতলোকক ৰখা হ'ব। আৰু খুব সুন্দৰকৈ বিচনাসমূহ এতিয়া পৰা হৈ গৈছে। আৰু কেইবাটাও কক্ষ আছে, যিহেতু 10টাকৈ কক্ষ আছে আৰু চেণ্টাৰত যিহেতু 10টাকৈ কক্ষ আছে, সেই কক্ষকেইটা সম্পূৰ্ণ হোৱা নাই যদিও 4টা বা 3টাকৈ কক্ষ এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠিছে। তেখেতলোকে জনোৱা মতে যে খুব 3 দিন বা 4 দিনৰ ভিতৰতেই, খুব কম দিনৰ ভিতৰতে এইকেইটা কক্ষ সম্পূৰ্ণ হৈ উঠিব। কিন্তু এটা কথা আমি বাৰম্বাৰ জনাই আছোঁ যে ভয়াৱহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড পৰিস্থিতি, কিন্তু তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে আৰু সজাগ হ'বই লাগিব। যিহেতু বাহিৰৰ পৰা যিসকল ব্যক্তি বিহু বুলি আহিছে বা নিজৰ ঘৰখনলৈ উভতি আহিছে, সেইসকল ব্যক্তিয়ে বাৰে বাৰে এটা কথা কোৱা হৈছে, টেষ্ট কৰক। আৰু যদি কোনোবাই গম পাইছে এইজন ব্যক্তি বাহিৰৰ পৰা আহিছে, তেতিয়াহ'লে আপোনালোকেও তেখেতলোকক ফ'ৰ্চ কৰক, তেখেতলোকক বাধ্য কৰক যে আপোনালোকে টেষ্টটো কৰক, যাতে আপোনাৰ পৰা আৰু 10জনলৈ যাতে সেইটো ৰোগ নিবিয়পে। আপোনালোকেও সেইটো ফ'ৰ্চ কৰি যাতে সেই ব্যক্তিজনক টেষ্টটো কৰাই তেখেতৰ লগতে সমাজখনৰ 10জন ব্যক্তিৰ জীৱন বচাব পাৰে, কিন্তু তাৰ কামনা কৰিব লাগিব। লকডাউন কেতিয়া নিদিব? যেতিয়া ক'ভিডৰ আক্ৰান্তৰ সংখ্যা কম হ'ব তেতিয়াই লকডাউন নিদিব। যেতিয়া আপোনালোকে লকডাউন দিয়াৰ সময় কেতিয়া আহিব? যেতিয়া ক'ভিডৰ সংখ্যা বৃদ্ধি পাব, আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব, পজিটিভ যেতিয়া বেছি ওলাব, তেতিয়াই হয়তো লকডাউনৰ ব্যৱস্থা কৰিব পাৰে চৰকাৰে। গতিকে আমি আশা কৰিছোঁ আপোনালোকে সেই লকডাউনৰ পৰ্যায়টোলৈকে নানিব, যিহেতু যোৱাবাৰ বহুত কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিলে অসমৰ জনতা। সেই কথা আপোনালোকে জানে, আমি আৰু বিতংকৈ আপোনালোকক বুজাই কোৱাৰ প্ৰয়োজন নাই। প্ৰতিজন খাটি খোৱা অসমীয়া, হাজিৰা কৰা দিন দৰিদ্ৰ প্ৰতিজন ব্যক্তিৰ অসুবিধা হৈছিলে, সেই কথা আমি আপোনালোকক আকৌ পুনৰ বুজাই কোৱাৰ প্ৰয়োজন নাই। সেই যাতে দিনবোৰ পুনৰ উভতি নাহে তাৰ কিন্তু কামনা কৰিব লাগিব সকলোৱে। আৰু সেইসকল ব্যক্তিক আপোনালোকে অনুৰোধ কৰিব লাগিব, সংবাদকৰ্মীসকলে প্ৰত্যেকটো ক্ষেত্ৰতে জনাই থকাৰ দৰে, আপোনালোকক ডাঁৰৰ বাতৰি ডাঁৰ দি থকাৰ দৰে আপোনালোকে কিন্তু সেই যিসকলে টেষ্ট কৰোৱা নাই তেখেতলোকক যদি টেষ্ট কৰাব পাৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ সামাজিক যিটো দায়বদ্ধতা বা দায়িত্ব এটা পালন কৰিছোঁ বুলি আপোনালোকে ভাবিব। সেই লকডাউনৰ পৰিৱেশটো ঘূৰি তেতিয়া হয়তো অন্ততঃ নাহিব আৰু চৰকাৰেও তেতিয়া দিবলৈ বাধ্য নহয়। গতিকে এইখিনি কথা আপোনালোকে গুৰুত্ব আৰোপ কৰিবৰ কাৰণে সকলোৰে ফালৰ পৰা আহ্বান যিহেতু জনাই থকা হৈছে, আমাৰ ফালৰ আহ্বান জনাইছোঁ, আপোনালোকে মাস্ক পৰিধান কৰক, চেনিটাইজাৰ ব্যৱহাৰ কৰক। আৰু এটা কক্ষ আছে, সেই কক্ষটো দেখুৱাৰ পিছতে আমি এই যি সম্প্ৰচাৰ আপোনালোকক দেখুৱাই আছোঁ, সেই সম্প্ৰচাৰৰ পৰা আমি পোনপটীয়া বিদায় মাগিম। এইসমূহ আপোনালোকে দেখিছে বেড তেখেতলোকে আনি থোৱা হৈছে। আৰু যিকেইটা কক্ষ এতিয়ালৈকে বনাই হোৱা নাই, সেই কক্ষকেইটাত তেখেতলোকে বনাব। আৰু এইটো যিটো কক্ষ আছে, এই কক্ষটোতে নিৰ্মাণ কৰি থকা হৈছে। আৰু এই কক্ষটো তেখেতলোকে যি বেডিং আছে বা কাষত যিবোৰ দিয়া বস্তু আছে, বেৰ আছে, বেৰাসমূহ বনাই থকা হৈছে। আৰু তেখেতলোকৰ পৰা জনোৱা অনুসৰি খুব কম সময়ৰ ভিতৰতে, কম দিনৰ ভিতৰতে এইটো সম্পূৰ্ণ হৈ উঠিব। আমিও আশা কৰিছোঁ, ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰিছে, যিটো ভয়াৱহ পৰিস্থিতি যোৱাবাৰ হৈছিলে এইবাৰ যাতে নহওক। এই ক'ভিড চেণ্টাৰ যিটো দিছে, এই পজিটিভ ক'ভিড চেণ্টাৰ, যাতে যিভিকে বনাইছে
বা খুব কম সংখ্যক যাতে ৰোগীহে পজিটিভ ওলা তাকে আমি কামনা কৰিছোঁ আৰু এইসকল কৰ্মীক সকলোৱে চেলিউট কৰিব লাগে সকলোৱে চেলিউট কৰিছে যে প্ৰত্যেকটো ক্ষেত্ৰতে ক'ভিড পেণ্ডামিকৰ সময়ৰ প্ৰত্যেকটো ক্ষণতে কোনোবা হয়তো ঘৰৰ ভিতৰত আছে আবদ্ধ হৈ আছে কিন্তু পেটৰ কাৰণতে হওক বা নিজৰ কৰ্মৰ বাবেই হওক তেখেতলোকে কৰিবলগীয়া হৈছে কিন্তু এইসকলে প্ৰত্যেকটো সময়তে কিন্তু ৰাইজৰ বাবে লাগি চাফাই কৰ্মীৰ পৰা আদি কৰি প্ৰত্যেকজনে কিন্তু সফল ৰূপায়ণ কৰিছে আৰু সকলোৰে বাবে কাম কৰি আছে গতিকে এইসকলক চেলিউট কৰাটো নিতান্ত প্ৰয়োজনীয় এইসকলে এইদৰে দিনে ৰাতিয়ে লাগি খুব কম সময়ৰ ভিতৰতে তেখেতলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ ইয়াত যিহেতু কোনো বৰ্তমান ইয়াতে মন্তব্য প্ৰদান কৰিব পৰা ব্যক্তি নাই গতিকে তেখেতলোকৰ পৰা আমি মন্তব্য লোৱাৰ পৰা অকণমান বিৰত থাকিবলগীয়া হ'ল কিন্তু আমি ভিতৰচৰাৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ যি ইনডোৰ ষ্টেডিয়াম আছে তাৰ পৰা আপোনালোকক পোনে পোনে দেখুৱাবলৈ চেষ্টা কৰিলোঁ ইয়াৰ এই দৃশ্যাৱলীসমূহ আমি আশা কৰিছোঁ এই ক'ভিড চেণ্টাৰ যে ক'ভিডৰ যি ভয়াৱহতা সেই ভয়াৱহতা খুব সোনকালে কম হওক আৰু সকলো সজাগ হওক চৰকাৰৰ ফালৰ পৰা যিবোৰ নীতি নিৰ্দেশনা দিছে সেয়া পালন কৰক সকলোৱে যাতে খুব সুন্দৰকৈ এই সহায় সহযোগিতাৰ হাত আগবঢ়ায় যাতে খুব সোনকালে সুস্থিৰ সমাজখন ঘূৰি আহক তাকে কামনা কৰিছে সকলোৱে এইবাৰ যিহেতু বিহু পুনৰ যোৱাবাৰ পৰা এইবাৰ পাইছিলে কিন্তু এইবাৰ বিহু আকৌ পুনৰ এইদৰে ক'ভিডৰ বাবে বহু অনুষ্ঠান বাতিল কৰিবলগীয়া হ'ল মাত্ৰ দুদিন মাত্ৰ বিহু ৰাইজে উপভোগ কৰিবলৈ পালে তথাপিও জীৱনটো আটাইতকৈ ডাঙৰ হয় প্ৰত্যেকবাৰ আমি বিহু পাম কিন্তু জীৱনটো যদি আমি বাচি নাথাকোঁ তেতিয়াহ'লে এনেকুৱা বিহু আৰু আমি পুনৰ কৰিবলৈ নাপাম গতিকে জীৱনটো জীয়াই থাকিলেহে আমি প্ৰত্যেকটো ক্ষেত্ৰত আনন্দ উল্লাস কৰি থাকিব পাৰিম সকলোৰে ওচৰত এটা অনুৰোধ চৰকাৰৰ যিবোৰ গাইডলাইন আছে গাইডলাইনবোৰ ফ'ল' কৰক সকলোৱে পালন কৰি চৰকাৰৰ সহায় সহযোগিতাৰ হাত আগবঢ়াই নিজৰ জীৱন যিহেতু সকলোৱে নিজৰ জীৱনটোক বচাই ৰাখি 10জনৰ জীৱন বচাবলৈ সকলো যাতে সজাগ হয় তাৰ প্ৰতি কামনা কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু মই এই কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামৰ ভিতৰৰ পৰা যি দৃশ্যাংশ আপোনালোকক ক'ভিড চেণ্টাৰ যি বনাই থকাৰ দৃশ্যাংশ সেয়া দেখুৱাবলৈ চেষ্টা কৰিলোঁ 400খন বিচনাযুক্ত যি ক'ভিড চেণ্টাৰ বনাই আছে তাৰ পৰা পোনে পোনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ গতিকে এই দৃশ্যাংশৰ পৰা অনুমান কৰিব পাৰিছে যে ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কিদৰে স্বাস্থ্য বিভাগ সজাগ হৈছে আৰু স্বাস্থ্য বিভাগে কিদৰে এইদৰে প্ৰস্তুতি তুংগত তুলিছে মোৰ সতীৰ্থক সৈতে মই পবিত্ৰ এই সম্প্ৰচাৰৰ পৰা বিদায় মাগিছোঁ চাই থাকিব নৰ্থ ইষ্ট নাও আশা কৰিছোঁ সকলোৱে যি ক'ভিডৰ গাইডলাইন সেয়া পালন কৰিব আৰু খুব সোনকালে এখন সুস্থিৰ সমাজ ঘূৰি আহক তাকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ